নমস্কাৰ, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি চিটেট পৰীক্ষাত অহা লেংগুৱেজ পেপাৰখনৰ বিষয়ে আলোচনা কৰি আহিছিলোঁ। আজি ইংৰাজী পাৰ্টটোত অহা স্কিমিং এই বিষয়ে আজি আমি আলোচনা কৰিম। স্কেনিং মানে কি হয়? স্কেনিং মিনছ এ ৰিডিং স্কিল used to quickly find specific information in a text without reading everything word by word. অৰ্থাৎ স্কেনিং বুলিলে পঢ়াৰ এটা কৌশলক বুজায়, য'ত আমি সম্পূৰ্ণ লিখা এটা নপঢ়ি স্পেচিফিক ইনফৰমেশ্যন বিচাৰি দ্ৰুতভাৱে পঢ়োঁ। এক্সাম্পল হিচাপে আমি ডিক্সনেৰীত কথা ল'ব পাৰোঁ। ডিক্সনেৰীত যে আমি শব্দ বিচাৰোঁ, আমি নিৰ্দিষ্ট শব্দ এটা অৰ্থ বিচাৰি চাওঁ ন, সেইটো সময়ত আমি স্কেন কৰি থাকোঁ। গোটেইখিনিতো আমি ৱৰ্ড বাই ৱৰ্ড পঢ়ি নাথাকোঁ। ইয়াৰ পাছত আহিছোঁ স্কিমিঙলৈ। স্কিমিং হৈছে পঢ়াৰ এটা কৌশল, যাৰ জৰিয়তে কোনো লিখা এটা দ্ৰুতভাৱে পঢ়ি তাৰ সাধাৰণ অৰ্থ বা মুখ্য ভাৱটো বুজা যায়। ইয়াৰ পাছত আহিছোঁ চাউণ্ড ইন এ ইংলিছ লেংগুৱেজ। ইংলিছ লেংগুৱেজত আমাৰ কিমানটা চাউণ্ড আছে? আমাৰ ইংলিছ লেংগুৱেজত টোটেল চাউণ্ড আছে 44টা। তাৰে 24টা হৈছে কনচনেণ্ট চাউণ্ড আৰু 20টা হৈছে ভাৱেল চাউণ্ড। আমি সকলোৱে জানো যে আমাৰ ইংলিছ এলফাবেটত ভাৱেল আছে আমাৰ কেইটা? 5টা, AEIOU। কিন্তু আমাৰ চাউণ্ড হিচাপে আমি গোটেই পাওঁ, আমি 20টা চাউণ্ড পাওঁ। ইয়াৰ পিছত আহিছোঁ ডিফথঙলৈ। ডিফথং হৈছে এটা ভাৱেলৰে চাউণ্ড, য'ত এটা চিলেবল অৰ্থাৎ এটা শব্দাংশৰ ভিতৰত দুটা স্বৰধ্বনি যদি একেলগে মিলি এটা ধ্বনিৰ সৃষ্টি কৰে। চিম্পুলকৈ ক'বলৈ গ'লে দুটা স্বৰধ্বনি মিলি সৃষ্টি হোৱা এটা ধ্বনিকে আমি ডিফথং বুলি কওঁ। ইংলিছত আমাৰ 8টা ডিফথং আছে। ইয়াত মই দি দিছোঁ EI, যেনেকৈ ডে, প্লে কওঁতে যে দুটা EIটো উচ্চাৰণ হয় ন। AI টাইম, ফ্লাই, OI বয়, কইন, AU নাও, হাউচ, AU গো, নো, এনেকৈ IA আৰ, হিয়াৰ, এয়াৰ, কেয়াৰ, UA ট'ৰ, পিয়'ৰ, এনেকুৱা ধৰণৰ। ইয়াৰ পিছত আহিছোঁ চিনটেক্স মানেনো কি হয়? চিনটেক্স হৈছে ষ্টাডি অফ ৰুল আৰু ষ্ট্ৰাকচাৰ। আমি এটা ষ্ট্ৰাকচাৰত পঢ়াটো আমি চিনটেক্স বুলি কওঁ। ছাবজেক্ট, ভাৰ্ব প্লাছ অবজেক্ট, এনেকৈ এইখিনিক আমি কি বুলি কওঁ? এটা চিনটেক্সত থকা বুলি কওঁ। চিমেণ্টিক্স কোনটোক ক'ম? আমি ষ্টাডি অফ মিনিঙক আমি মিনিংটো বুজাৰ কাৰণে যিটো হেৰি কৰোঁ, সেইটোক আমি চিমেণ্টিক্স বুলি কওঁ। ফনিম হৈছে স্মলেষ্ট ইউনিট অফ চাউণ্ড আৰু মৰফিম হৈছে স্মলেষ্ট ইউনিট অফ মিনিং। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।